কি আপুনি ব্যক্তি গতিকে মই আপোনাৰ পৰা পুনতেই জনাৰ চেষ্টা কৰিম কিয় অধিকাংশ অপৰাধী মুছলমান হয় যদিও আমি এই সমূহ বিষয় জাতিগত বিষয়সমূহক লৈ আলোচনা কৰিবলৈ আলোকপাত কৰিবলৈ সামাজিকভাৱে যদিও আমি বেয়া পাওঁ কবলৈ শুনিবলৈ বেয়া লাগে কিন্তু তাৰ পিছতো কিন্তু আলোকপাত কৰাৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে হয় জামান ডাঙৰীয়া আপোনাক ধন্যবাদ এই বিষয়টো আলোচনা কৰাৰ কাৰণে আসলতে এয়া সময় হৈছে আত্মসমালোচনাৰ According to 2021 or census মতে অসমত মুসলিমৰ জনসংখ্যা হল 34% হয় কিন্তু মুসলিম যদি আপনি কনভিক্টেড দেখা পায় কনভিক্ট হৈ জেলত থাকা মানুহ যদি দেখা পায় হেটো হল 60% 61% 60.5% সামথিং আন্ডার ট্রায়াল যদি দেখা পায় তেনে হলে 49 point something% হয় মানে এটু কি ভয়াবহ ভবিষ্যতৰ ইংগিত ইয়াৰ কাৰণবোৰ কি কাৰণ বহুত আছে কারণ প্রথমতে যদি আমি বিশ্লেষণ করু আমি আসলতে নিজক পাহৰি যাও আসলতে নিজক যেটো আত্মসমালোচনা কৰা দৰকাৰ যেতিয়া এনেকুৱা এটা ইনসিডেন্ট হয় নলবাৰী ঘটনাটোৰ পিছত আপুনি লাজ পাইছে মই নিজে লাজ পাইছো নলবাৰী ঘটনাটোৰ পিছত এই ছয়গাঁৱৰ ঘটনাটোৰ পিছত লাজ পাইছো এনেকুৱা ঘটনা হৈ থাকে এনকাউন্টাৰ হয় এনকাউন্টাৰ সাপোর্ট নকৰো কৰো পিছত আমি আহিম কিন্তু কথাটো হল আমাৰ মাজত এই অপৰাধ প্ৰৱণতা কিয় আমি মূল খুঁটিৰ পৰা কিবা আতৰি আহিছো নেকি কিয় এনেকুৱা এটা মেসেজ আহিছে সমাজখনত এনেকুৱা এটা কি মেসেজ আহিছে যে মুছলমান মানে অপৰাধ কৰে আৰু আপুনি যদি টিভিত তলত যদি চাই আসাম টক যায় বিভিন্ন চ্যানেল বিলাক যদি চাই বাতৰি কাকত যদি চাই আলী মোহাম্মদ হুসেইন এনেকুৱা ধৰণৰ মানুহ বিলাকে অপৰাধজনিত ঘটনা সংগঠিত কৰে কিয় কৰে আমাৰ মেইন কথা বহুতে কয় শিক্ষাৰ অভাৱ মই এই কথাটো বিশ্বাস নকৰো কাৰণ শিক্ষাৰ অভাৱ কেৱল মুছলমানৰ ক্ষেত্ৰত নাই আমি জনজাতি মানুহবিলাক যদি চাও তেওঁলোকৰ শিক্ষাৰ অভাৱ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে অন্যান্য জাতি জনগোষ্ঠীয়ে বহুত ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে মুছলিম সমাজ এছামে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল এটা সময়ত আগবাঢ়ি গ'ল বহুতে গ'ল আজিকালি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব ধৰিছে কিন্তু এছামে এতিয়াও অপৰাধজনিত ঘটনা সংঘটিত কৰে তাৰ অন্যতম কাৰণ হল নৈতিক শিক্ষাৰ অভাৱ তাৰ অন্যতম কাৰণ হল আমাৰ গাৰ্জিয়ান সকলে লৰা ছোৱালীৰ যি খবৰ লব লাগে সেই খবৰ নলয় আমাৰ গাৰ্জিয়ান সকলে চাহ দোকানত আড্ডা মাৰে অন্যতম কাৰণ হল আমাৰ জনপ্ৰতিনিধি আমাৰ যিসকল জনপ্ৰতিনিধি আমাৰ মন্ত্ৰী বিধায়ক যিবিলাক আছে আমাৰ সংখ্যালঘু এলেকাৰ যিবিলাক বিধায়ক হয় সেইবিলাক বিধায়ক হোৱাৰ পিছত সম্বৰ্ধনা লয় কিন্তু সমাজখন নিজৰ সমষ্টিখন কেনেদৰে ঠিক কৰিব লাগে ইয়াত কোনো ধৰণৰ দীৰ্ঘম্যাদী বা শর্ট টার্ম কোনো ধৰণৰ পৰিকল্পনা আমাৰ জনপ্ৰতিনিধি সকলৰ নাই আৰু মুহাম্মদুৰ ৰাসূলুল্লাহৰ কথা কওঁ প্ৰফেট মুহাম্মদৰ কথা কওঁ যি জাতিয়ে নিজক আত্মসমালোচনা নকৰে যি জাতিয়ে নিজৰ পৰিৱৰ্তন নিজে কৰিব নিবিচাৰে সেই জাতিৰ পৰিৱৰ্তন ভগৱান আল্লাহ কোনেও কৰি নিদিয়ে আজি ভাৰতবৰ্ষত আছো আজি অসমত আছো সত্যৰঞ্জন বৰা ডাঙৰীয়া ইয়াত আছে আজি বিজেপিৰ প্ৰতিনিধি গৰাকী আছে আমসুৰ প্ৰতিনিধি গৰাকী আছে আমি এতিয়া যিবিলাক অপৰাধজনিত ঘটনা সংঘটিত হয় বহুতে ক'ব বিচাৰে যে ইয়াৰ কাৰণটো ড্ৰাগছ ইয়াৰ কাৰণটো পৰ্নোগ্ৰাফি ইয়াৰ কাৰণটো বিভিন্ন ধৰণৰ ৰিজন ইয়াৰ লাভ জেহাদৰ কথাও ইয়াত আলোচনা হ'ব কিন্তু মই ক'ব বিচাৰিছো যেতিয়া অপৰাধীসকলে যেতিয়া অপৰাধ কৰে সেই অপৰাধ যেতিয়া কৰে আমাৰ ঘৰখন ক'ত থাকে আমাৰ সমাজখন ক'ত থাকে আজি আমসু ইমান ডাঙৰ সংগঠন আছে আজি নেমসু আছে আজি গৰিয়া মৰিয়া জাতীয় পৰিষদ আছে আজি গৰিয়া পৰিষদ আছে এইবিলাক সংগঠনৰ প্ৰতিনিধি সকলো ঠাইতে আছে কিন্তু এই সংগঠনৰ প্ৰতিনিধিবিলাকে কাম যেহেতু কৰিছে কিন্তু কাম পৰ্যাপ্তপূৰ্ণ নোহোৱাৰ কাৰণেও ক্ৰাইম হ'ব ধৰিছে নেকি জিলা কমিটিবিলাক আছে মেইন কথা আজিৰ মুছলিম সমাজৰ মাজত দুটা ভাগ হৈছে এটা ভাগ কি এটা ভাগে শিক্ষিত হৈ গৈছে ধনী হৈ গৈছে সেই ভাগটোই দুখীয়া যিটো শ্ৰেণী যিসকল অপৰাধ কৰে যিসকল মানুহে সমাজত থাকে যিসকলক গাইডেন্সৰ দৰকাৰ যিসকলৰ লগত সংগত একেলগ থাকি তেওঁলোকক ক্ৰাইম নকৰিবলৈ কিবা এটা পৰিকল্পনা কৰিব লাগে এইটো আমাৰ মাজত এটা ইমান ডাঙৰ গ্যাপ হৈ গৈছে সেই গ্যাপ হৈ যোৱাৰ কাৰণেও মই ভাবো মুছলিম সমাজত অপৰাধজনিত ঘটনা বহুত বেছি হৈ যায় সেকেন্ড ইম্পৰ্টেন্ট কথা কৈছো ধৰ্মীয় শিক্ষা বহুতে কৈছে ধৰ্মীয় শিক্ষা আমাৰ কোৰানখনৰ প্ৰথম শব্দ আছিল ইকৰা পঢ়া কোৰানখনত এনেকুৱা বাণী আছে যত আছে মদ হাৰাম যত আছে জুৱা হাৰাম যত আছে ধৰ্ষণ হাৰাম যত জিনা হাৰাম যত বেলেগ ধৰ্মৰ গালি পৰা হাৰাম যি কোৰান মতে আমি চলিব লাগে সত্য কথা ক'ব লাগে নৈতিকতা মানৱতা নিজৰ দেশভূমি মাতৃক ভাল পাব লাগে সেই কোৰান মতে আমি নচলো সেই কোৰানৰ পৰা আমি বহুত দূৰত আজি উলামাসকল মছজিদৰ উলামাসকলে বহুতে সমালোচনা কৰি আছে যে ধৰ্মীয় সমাজ উলামাসকলে কিন্তু বহুত কাম নকৰাৰ কাৰণে এনেকুৱা হৈছে নেকি কিন্তু মই কওঁ উলামাসকলৰ ওচৰত আমি আসলতে নাযাওঁ আমি
আমি ধৰ্মীয় গুৰুসকলৰ ওচৰত নাযাওঁ, আমি কোৰাণৰ বাণী কি, মুহাম্মাদুৰ ৰাছুলুল্লাহৰ বাণী কি, সেই কোৰাণৰ বাণী আমি শ্ৰৱণ কৰিব নিবিচাৰাৰ কাৰণে কি হয়, সমাজত এছামে ইমান শিক্ষিত হৈ যায়, শিক্ষিত হৈ যোৱাৰ পিছত এইবিলাক অপৰাধজনিত কাম কাজবিলাক কৰে। আপুনি যদি ইকনমিক ক্ৰাইমৰ ক্ষেত্ৰত চায়, ইকনমিক ক্ৰাইম বেছিভাগ কিন্তু শিক্ষিত মানুহখিনিয়ে কৰে। ইয়াত মুছলমান হিন্দুৰ কথা নাই। ইকনমিক ক্ৰাইম, লাচিত দাসৰ উদাহৰণ আমি যদি ৰিচেণ্টলি দিওঁ, ইকনমিক ক্ৰাইম কিন্তু সকলো কৰে। সকলো ক্ষেত্ৰত মই এটা কথা কৈছো প্ৰথম প্ৰতিক্ৰিয়া হিচাপত, যে মুছলিম সমাজত আচলতে ঐক্যবদ্ধভাৱে এতিয়া আগুৱাই নগলে ক্ৰাইমৰ ৰেটটো বাঢ়ি থাকিব। সত্যৰঞ্জন বৰা, বিজেপি, অসম চৰকাৰ, বিভিন্ন দল সংগঠন, ধৰ্মীয় সংগঠন সকলোৱে একগোট হৈ যদি এতিয়া আমি কাম কৰো, মই ভাবো অনাগত দিনত এখন সুস্থ সমাজ আমি নিশ্চয়। মই পুনৰ আহিম। সত্যৰঞ্জন বৰা ডাঙৰীয়া, এটা বদৰুদ্দিন আজমলে কৈছে চুৰ ডকাইত ধৰ্ষণকাৰী সকলো মুছলমান। আচলতে সমস্যাটোৰ আৰম্ভণি কৰ পৰা হয়? আৰম্ভণি বহুত আগৰ পৰাই হ'ল। আৰম্ভণি এছামে ভাবে আমি ডিপ্ৰাইভ হৈ আছো নেকি, এছামে ভাবে এইটো এটা অল্টাৰনেটিভ পথ নেকি, এছামে আজি দুখজনকভাৱে এটা কথা কওঁ, আপুনি চাগে একমত হ'ব, আমাৰ অঞ্চলৰ প্ৰতিনিধিবিলাকৰ আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাবচোন। আমাৰ অঞ্চলত এটা সময়ত বিলাচীপাৰাৰ পৰা গিয়াছুদ্দিন আহমেদ, একদম হাইকোৰ্টৰ বিখ্যাত এডভোকেট, এটা সময়ত নিৰ্বাচিত হৈছিল, এটা সময়ত বেৰিষ্টাৰ নিৰ্বাচিত হৈছিল। আজিৰ দিনত হায়াৰ ছেকেণ্ডাৰী পাছ ফেইল, মেট্ৰিক ফেইল, এইবিলাক আমাৰ অঞ্চলৰ পৰা নিৰ্বাচিত হয়। এই প্ৰতিনিধিবিলাকে কোনো ধৰণৰ মেছেজ আমাৰ মাজৰ পৰা দিব পৰা নাই। দ্বিতীয়তে, জমিয়ত উলামা হিন্দ ইমান এটা ডাঙৰ সংগঠন, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব দিয়া সংগঠন। এই জমিয়তৰ যিসকল লিডাৰ আছে, সেই লিডাৰবিলাক আগতে আধ্যাত্মিকতা, নৈতিকতাৰ পাঠ দিছিল সমাজত, মুক্তবৰ জৰিয়তে দিছিল, মাদ্ৰাছাৰ জৰিয়তে দিছিল, মছজিদৰ জৰিয়তে দিছিল। মছজিদৰ পৰাই আৰম্ভণি হৈছিল। কিন্তু এই মছজিদৰ লগত আজি আমাৰ সমাজ ব্যৱস্থা একদম নাই। ফজৰত 6জন 7জন মানুহ নামাজ পঢ়ো আমি, কেতিয়াবা এনেকুৱা হৈ যায় 5জন মানুহ ফজৰত নাহে, মানে মছজিদৰ পৰা দূৰত। ইমাম সাহেবসকলৰ কথা নুশুনে। এই নুশুনি আধুনিকতাত গৈ এই ক্ৰাইমৰ প্ৰতি মানুহখিনি বহুত ধাউতি হ'ল। হয়, চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 5 বছৰ 6 ইয়াৰ্ছ টাৰ্ম হৈছে, সৰ্বানন্দ সোণোৱালৰ পৰা যিটো বাল্য বিবাহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিবিলাক ষ্টেপ লৈছিল, সেই ষ্টেপ লোৱাৰ ক্ষেত্ৰত কিন্তু সংখ্যালঘু মানুহখিনি বহুত কি কৰিছিল, বহুতে সাৱধানতা অৱলম্বন কৰিছিল। এটা কথা মনত ৰাখিব লাগিব, আপোনালোকে আজি আলোচনা হৈছে, আমি আত্মসমালোচনা কৰিছো, সেইকাৰণে কিন্তু অসমৰ সকলো মুছলমানক কিন্তু অপৰাধী নহজাব, তেতিয়া কিন্তু দুখ লাগে। সকলো অপৰাধী নহয়। আপুনি যদি চাই আজি নলবাৰীৰ ঘটনাটোত গাঁৱৰ 6খন গাঁৱৰ মানুহে জানাজাত অংশগ্ৰহণ নকৰিলে, অকল 10জন মান মানুহ, পৰিয়ালৰ আত্মীয় স্বজন চাগে মামা খুৰা, তেওঁলোকে অকল জানাজা পঢ়ালে 10জন মান মানুহ, মানে বাকী মানুহবিলাক অপৰাধীৰ লগত তেওঁ কোনো ছাপোৰ্ট কৰা নাই। মানে এই মেছেজটো দিব বিচাৰিছে। ইয়াৰ আগতো বহুত হৈছে যে ড্ৰাগছ ব্যৱহাৰ কৰি, ঢিঙত এনেকুৱা মেছেজ আহিছিল যে ড্ৰাগছ ব্যৱহাৰ কৰি জানাজা তেওঁলোকে অংশগ্ৰহণ নকৰিব। গাঁৱৰ যুৱকসকলক লাষ্ট আহ্বান, এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপত আহ্বান, অপৰাধজনিত কাম ইছলামিক পৰিভাষাত গুনাহ বুলি কোৱা হয়। সেই গুনাহ কৰিলে গুনাহগাৰীৰ যিটো অৱস্থান, সেইটো হ'ল জাহান্নাম। আমি জান্নাত জাহান্নাম বিশ্বাস কৰো, আখিৰাতত বিশ্বাস কৰো, ডে অফ জাজমেণ্টক বিশ্বাস কৰো। ড্ৰাগছ বেপাৰী আপোনালোকে যদি লাভ জিহাদ কৰে, যদি আপোনালোকে হিন্দু মানুহৰ ছোৱালী কিয় ভাল পাব লাগিব? আৰু নাম পৰিচয় বাদ দি কিয় ভাল পাব লাগিব? মই আব্দুল ৱাদুদ শেখ বুলি কৈ যদি কাৰোবাৰ লগত সম্পৰ্ক হৈছে, সেইটো বেলেগ কথা। আমাৰ বন্ধু লিষ্টত 99% হিন্দু মানুহে আছে আমাৰ বন্ধু লিষ্টত। কিন্তু কথাটো হ'ল পৰিচয় গোপন কৰি সামাজিক মাধ্যমৰ জৰিয়তে জিহাদ কৰা, লাভ জিহাদ বুলি টাৰ্মিনলজি 2009ৰ পৰা আচলতে এইটো পপুলাৰ টাৰ্মিনলজি হৈছে, যদিও লিগেল ভাষাত নাই এইটো। কনভাৰ্চন এইটো বেলেগ কথা। কনভাৰ্চন এটা আজিকালি পৰিবেশন বহুত হৈছে। ল'ৰা ছোৱালীবিলাক হিন্দু মানুহৰ লগত প্ৰেম কৰা, মনত ৰাখিব, ইছলামত এয়া হাৰাম। ইছলামত প্ৰেম কৰাই হাৰাম, বেলেগ ধৰণৰ কোনো সম্পৰ্ক ৰাখাই হাৰাম। বেলেগ প্ৰি মেৰিজৰ বাহিৰে কোনো সম্পৰ্ক ইছলাম এলাও নকৰে। আকৌ হিন্দু মানুহক মিছা কথা কৈ প্ৰেম কৰা, মিছা কথা কোৱাটো এটা প্ৰতাৰণা, হিন্দুবিলাকক প্ৰতাৰণা। মই হিন্দু যিসকল মহিলা আছে, যিসকল ছোৱালী আছে, আপোনালোককো অনুৰোধ কৰিছো, প্ৰেম কৰাৰ আগতে ভেৰিফাই কৰক। কাৰণ আজিৰ আমাৰ সমাজ ব্যৱস্থা, যিসকলে অলপ ধনী শ্ৰেণীৰ মানুহ কিন্তু আজিও হিন্দু মুছলিমৰ বিয়া হৈ আছে, একো প্ৰব্লেম নাই। হিন্দু মুছলিমৰ মানুহ ধনী শ্ৰেণীৰ মাজত হৈ আছে, কাৰণ তেওঁলোকে নিজে পৰিচয় গোপন নকৰে। লাষ্ট কথা কৈছো যুৱকসকলক, মই এইটো কথা কৈছো যে পৰিচয় গোপন কৰি, আৰু আজিৰ সমাজ ব্যৱস্থাত আমাৰ মা দেউতাকে এইটো কেতিয়াও মানি নলয়। যিহেতু মানি নলয়,
এতিয়া চৰকাৰ নেৰেটিভ চলি আছে, নেৰেটিভ চাৰিওফালে নেৰেটিভ চলি আছে। এই নেৰেটিভটোত আমি ভৰি দিব নালাগিব। কোনে কিমান অপৰাধ কৰিছে, লাষ্ট যদি 1 মাহৰ অসমৰ সংবাদ মাধ্যম আমি চাওঁ, ইয়াত কিন্তু হিন্দু মুছলমান সকলো অপৰাধী আছে। লাষ্ট যদি আপুনি আমাৰ অসমৰ প্ৰতিদিন এসপ্তাহখনত চাই, তাতে হিন্দু অপৰাধীৰ সংখ্যা, মুছলমান অপৰাধীৰ সংখ্যা, হিন্দু বেছি আছে, মুছলমান কমেই আছে। কিন্তু মেছেজটো গৈছে মুছলমান অপৰাধীৰ সংখ্যা বহুত বেছি আছে। মোৰ কথা হ'ল, কোনে অপৰাধ কৰে কৰক। আপুনি মুছলিম ধৰ্মক বিশ্বাস কৰিছে, আপুনি আল্লাহক বিশ্বাস কৰিছে, আপুনি প্ৰফেট মুহাম্মদক ৰসুল বুলি মানিছে, আপুনি হাদিছ বিশ্বাস কৰে, আপুনি ডে অফ জাজমেণ্ট বিশ্বাস কৰে, তাৰ পিছত চুৰি কিয়, তাৰ পিছত ড্ৰাগছৰ লগত কিয়, তাৰ পিছত সোণ বেপাৰী কিয়, তাৰ পিছত মাটিৰ দালালি কিয়, তাৰ পিছত মিছা কথা কৈ আশ্ৰয় কিয়, তাৰ পিছত বেলেগ ধৰণৰ অপৰাধ কিয়, তাৰ পিছত লাভ জিহাদ কিয়? ডেট ইজ মাই কুৱেশ্যন। অসমৰ মুছলিম সমাজ, আমচুৰ প্ৰতিনিধিগৰাকী কৈছো, আজি আপোনালোকে ৰিজৰ্ভেশ্যন লওক ৰাতিয়ে, কাইলৈ ৰিজৰ্ভেশ্যন লওক, আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিটিক মেছেজ দিয়ক যে আপোনাৰ ডিষ্ট্ৰিক্টত, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক ষ্ট্ৰিক্টলি কওক যে আপোনাৰ ডিষ্ট্ৰিক্টত, আপোনাৰ গাঁওখনত যাতে এটা ক্ৰাইম নহয়, ডিষ্ট্ৰিক্ট কমিটি ৰেছপন্সিবল হ'ব, নহ'লে প্ৰেচিডেণ্ট চেঞ্জ কৰি দিয়া হ'ব। আজি লওকচোন, আপুনি জামান নাগৰিয়া, আপোনাক মই লাষ্ট কৈছো, যেতিয়া মুছলমানৰ নামবিলাক দেখো, মই চিঞৰি চিঞৰি কান্দিব মন যায় যে কি হৈ আছে। মই লাষ্টত এটা কথা কৈছো, অপৰাধমুক্ত সমাজৰ কাৰণে সত্যৰঞ্জন বৰা ডাঙৰীয়া, বিজেপিৰ প্ৰতিনিধি, সকলো একগোট হৈ যদি আমি আগুৱাই যাওঁ, মই ভাবো অসমত অপৰাধ নিৰ্মূল কৰিবলৈ ষ্ট্ৰং চৰকাৰ আছে, গৃহ বিভাগ ষ্ট্ৰং আছে, সকলোৱে একগোট হৈ কৰিলে অনাগত 1 বছৰ 6 মাহৰ ভিতৰত অপৰাধমুক্ত এখন সমাজ আমি গঠন কৰিব পাৰিম। নিশ্চয় আমাৰ সময় একেবাৰে চমুৱাই আহিছে।